নলবাৰীত হাতে কামে এইবাৰ দুই ভনী নিজ হাতেৰে তৈয়াৰী বিভিন্ন কাপোৰ লৈ বজাৰ দখলত নামিল। নলবাৰীত আজিৰে পৰা আৰম্ভণি হ'ল এক অসমীয়া সাজপাৰৰ এখন নতুন দোকান। নলবাৰীৰ বৰকুৰাত দুই ভনী ক্ৰমে ৰাজশ্ৰী আৰু ৰূপশ্ৰীৰ প্ৰচেষ্টাত আৰম্ভ এই ৰিহা নামৰ দোকানখনত বিভিন্ন ধৰণৰ অসমীয়া সাজপাৰ পোৱাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সাজ পোছাক প্ৰয়োজনত ভাড়াত লোৱাৰ সুবিধাও থাকিব। আজি আনুষ্ঠানিকভাৱে বিশিষ্ট অভিনেত্ৰী মেঘ ৰঞ্জনীয়ে শুভ উদ্বোধন কৰে ৰিহা নামৰ এই দোকানখন। উল্লেখযোগ্য যে এই অসমীয়া সাজপাৰসমূহ অনলাইনৰ জৰিয়তেও ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। লগতে ৰিহাত পাব অসমীয়া কেঁচা সোণৰ অলংকাৰ। মই মোৰ নিজৰ ঠাই, মোৰ জন্মৰ ঠাই নলবাৰীলৈ আহিছোঁ আৰু নলবাৰীত আজি মোৰ মানে অতি মৰমৰ আচলতে মোৰ বাইদেউৰ বন্ধুৰ মানে এনেকুৱা চিনাকি, কিন্তু দুগৰাকী ভনীয়েক ৰূপশ্ৰী আৰু ৰাজশ্ৰী তেওঁলোক মোৰ লগতে আছে। অলৰেডি মই তেওঁলোকৰ শ্বুট কৰিছোঁ আগতে। তেওঁলোকৰ কাপোৰ সাজপাৰ অসমীয়া খুব ধুনীয়া আৰু নামটোৱে বৰ ধুনীয়া, ৰিহা, খুব মৰম লগা এটা নাম। আৰু আজি প্ৰায় 8-9 বছৰ ধৰি তেওঁলোকে অনলাইন যোগে ক'ভিডৰ সময়ৰ আগৰ পৰাই তেওঁলোকে ডিজাইনিং লাইনত বহুতো কাপোৰ মানুহক দিছে আৰু আজি ফৰ্মেলি এখন বুটিক আজি নলবাৰীত মই উদ্বোধন কৰিলোঁ। খুব ভাল লাগিছে। অসমীয়া হিচাপে আমি সদায় অসমীয়া সাজপাৰ ভাল পাওঁ আৰু আশা কৰোঁ ৰিহাই বহু দূৰ আগুৱাই যাওক, বহু সুন্দৰ সুন্দৰ ক্ৰিয়েশ্যন তেওঁলোকে কৰক। মোৰ বহুত বহুত শুভকামনা থাকিলে আৰু সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ৰিহা লৈ আহিব আৰু ইয়াতে আহি ফিজিকেলি কাপোৰ এযোৰ চাই লোৱাৰ যিটো আনন্দ, অনলাইনটো ল'বই নিশ্চয়। গতিকে আশা কৰোঁ খুব ভাল হওক, মই তাৰে কামনা কৰিছোঁ। তাৰপিছত এতিয়া ভাবিলোঁ এনেকৈও লাগে, কাৰণ মানুহে কেতিয়াবা চাব বিচাৰে আমাৰ কালেকশ্যনবিলাক। আৰু মানে যেতিয়া সেই ভাবি মই কৰোণাৰ পিছৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু মাজতে কাম বন্ধ কৰিবলগীয়া হ'ল কিছু বিশেষ কাৰণত। তাৰপিছত এতিয়া আকৌ আৰম্ভ কৰিলোঁ। বহাগৰ আৰম্ভ কৰি গ্ৰাহকসকলক এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে আমাৰ কাপোৰৰ উন্নত মানদণ্ডৰ হয়, খুব উন্নত মানদণ্ডৰ পাট আৰু গুণা ব্যৱহাৰ কৰা হয়। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে কাষ্টমাইজ কৰি ল'ব পাৰে। আপোনালোকৰ ডিমাণ্ড মতে আমি কাপোৰ বনাই দিওঁ আৰু আমি নিজৰ ফালৰ পৰাও কিছুমান কালেকশ্যন কৰোঁ, যিবিলাক ধুনীয়া হয়, যিবিলাক আচলতে আমাৰ দোকানত উপলব্ধ নহয়। গতিকে আপোনালোকে আহিব পাৰে, চাব পাৰে আমাৰ কালেকশ্যনবিলাক। আৰু আমি বৰ্তমান জুৱেলাৰী, অসমীয়া গহনাও আমাৰ ইয়াতে এড কৰিছোঁ। অসমীয়া গহনাৰো বিভিন্ন কালেকশ্যন পাব, নতুন নতুন ডিজাইন, ধুনীয়া ডিজাইন। আপোনালোকে নিজে কাষ্টমাইজ কৰিব পাৰে আৰু আমাৰ কালেকশ্যনৰ পৰাও ল'ব পাৰে। যোগে আমি বহুত ভাল ৰেছপন্স পাইছিলোঁ অনলাইন যোগে। আমাৰ কৰোণাৰ পিছৰ পৰা আমি আমাৰ অসমীয়া পাট কাপোৰৰ মুগা আমি এড কৰিছিলোঁ। তাৰ আগতে মই ৱেষ্টাৰ্ণ কালেকশ্যন কৰিছিলোঁ, কিছুমান ডিজাইনাৰ কাপোৰ। তাৰপিছত ভাল আমাৰ ৰেছপন্স, মানে কৰোণাৰ সময়তো আমি বহুত ভাল ৰেছপন্স পাইছিলোঁ। এতিয়াও আমাৰ ছিজনত বহুত ভাল হয় আৰু এনেও আজিকালি অন্নপ্ৰাশন হওক বা যিকোনো অনুষ্ঠানতে আচলতে পাট কাপোৰ মানুহে পিন্ধিব বিচাৰে। আৰু আমি পাট কাপোৰৰ লগতে কিছুমান আজিকালি কটন, কেঁচা পাট বা নুনি কটন, এনেকুৱা ধৰণৰ কিছুমান কাপোৰ যিবিলাক আমাৰ হেণ্ডলুম, মানে আমাৰ অসমীয়া শিপিনীয়ে বয়, সেই কাপোৰবিলাক আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বহুত ডিমাণ্ড আছে আজিকালি সেইবিলাক কাপোৰৰ আচলতে। গতিকে গ্ৰাহকক অনুৰোধ জনাইছোঁ, আহিব, চাব এবাৰ। আপুনি আমাৰ অনলাইন পেজো আছে, ৰিহা বাই ৰূপশ্ৰী এণ্ড ৰাজশ্ৰী। আৰু আমাৰ যিখিনি পাট কাপোৰ সেইখিনি ৰিহা দি এথনিক ৱাৰ্ড্ৰব বুলি এটা পেজ আছে। লগতে আমি এইবছৰ আৰম্ভ কৰিছোঁ সৰু ল'ৰা ছোৱালী, শিশুৰ বাবে কাপোৰ। আমি সেইখিনি নিজে বনাওঁ, নিজে আমাৰ হাতেৰে বনাওঁ সেইখিনি কাপোৰ। সেইবিলাকো চাব পাৰিব শিশুৰ বাবে আপোনালোকে। আৰু এটা আমাৰ ভাল অপশ্যন কি, আমাৰ প্ৰতিটো বস্তুতে কাষ্টমাইজ হয়, মানে গ্ৰাহকৰ নিজৰ পচন্দ অনুসৰি তেওঁলোকে কাষ্টমাইজ কৰি ল'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ ৰামধেনু।